হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া দোকান খুলি আছোঁ, আপোনালোকে মোৰ লগত থাকিব দে। একদম ৰাতিপুৱা মানে ফ্ৰেছ বস্তু লৈ আহোঁ বনাই পেলাই। মানে পুৰণা বস্তু একো নাৰাখোঁ। কালিৰ চাটনি বাচি গ'ল, এইবিলাক পেলাই দিলোঁ। আজি মানে চব নতুন ফ্ৰেছ বনাই আনো। আছে ন, এইটো আপোনাৰ গ্ৰীণ চাটনি এতিয়া বনাই আনিছোঁ, চব ফ্ৰেছ। আপোনাৰ এইবিলাক হৈছে চুইট চাটনি, চুইট চাটনি। ভালকৈ দেখাব পৰা নাই, কেমেৰা এংগলটো অলপ বেলেগ হৈ আছে, তো সেইকাৰণে ভালকৈ দেখাব পৰা নাই। ফ্ৰেছ নতুন বাজি পেলাই আছে ন। এড্ৰেছটো দেখাই আছোঁ, লোকেশ্যনটো দেখাই দিম, ওচৰে পাঁজৰে কি আছে চব দেখাই দিম আপোনালোকক। গম পাই যাব কোনখিনি দোকান আছে। মোৰ দোকানখন হৈছে টমটমতে দোকান আছে, চালে গম পাই যাব। আজিৰ পৰা ব্লগ ষ্টাৰ্ট কৰিলোঁ, ডে 1। চাওঁ এক মাহলৈকে ক'লৈকে যাব পাৰোঁ। আপোনালোকে যদি সহায় কৰে, লাইক শ্বেয়াৰ কৰে, তেনেহ'লে কিবা হ'ব আৰু। অসমৰ বাহিৰত আছিলোঁ, বেংগলোৰত আছিলোঁ, ভাবিলোঁ আৰু বাহিৰত গৈ কি হ'ব, নিজৰ অসমতে থাকোঁ। ঘৰত মই অকলে আছে, ভাবিলোঁ ইয়াতে কিবা এটা কৰোঁ। বহুত দিন টমটম চলালোঁ, এতিয়া আমাৰ চাৰিআলিত ইমান টমটম হৈ গৈছে, দিনত কমচে কম 3000-4000 টমটম চলে। টমটম দি একো কামেই নহয়, ভাড়াই নোলায়, ইমান টমটম হৈ গৈছে। মই নিজে এটা টমটম ড্ৰাইভাৰ আছিলোঁ, কিন্তু টমটম চাই মোৰ নিজকে খং উঠি আছিলে। মানে ইমানেই টমটম, মানে ভবাতকৈ বেছি। আমাৰ চাৰিআলিতে ইমান বেছি নে অন্য জেগাতো বেছি আছে? কমেণ্টছ এটা কৰিব। জানিলোঁ 1 কেজি ডেইলি পিঁয়াজ লাগে পানীপুৰি চাৰ্টৰ কাৰণে। ইয়াৰ পৰা গ্ৰীণ চিলি এইটো লাগে। এতিয়া পিঁয়াজ কাটিং কৰোঁ, অলপ বিলাহী কাটিং কৰোঁ। অলপ পিছত আৰু আজি মেট্ৰিকৰ ফাৰ্ষ্ট পৰীক্ষা আছে। আজি অসমীয়া আছে কি জানো। আপোনালোকক কাটিংটো দেখাই আছোঁ দেই। বেছি কাটি নথওঁ, নহ'লে অলপ চেণ্ট মাৰি দিয়ে যে। গৰম হৈছে আৰু ৱেডাৰটো। চাটৰ কাৰণে চেও, চাট বনাওঁ যে সেইটো কাৰণে চেও হয়। চাট মছলা, পানী বটল, এইটো বাৰু ভালেই। আমি 1 কেজি পিঁয়াজ কাটোঁ গোটেই দিনত। বেংগলোৰত যেতিয়া আছিলোঁ, একেদিনত 20 কেজি 25 কেজি পিঁয়াজ কাটিবলগীয়া হয় চাটৰ কাৰণে। তাত কাম কৰিও মানে অলপ ভাল লাগে, 4-5জন একেলগত কাম কৰোঁ, এনজয়মেণ্ট হয়, কথা পাতি থাকোঁ চবেই একেলগত, তেতিয়া আৰু মজাই বেলেগ। গুচাইছেনে? পুৰা বাকলিৰ ওপৰটো গুচাই দিওঁ। কাটিং কৰোঁ। আৰু নাই চলে হয়, বাট চাকুটো অলপ ঝাৰ কম হৈ আছে, একো নাই। কাটিং কৰোঁ। চাটৰ কাৰণে টমেটোটো অলপ বেলেগ কাটিং হয়, মানে বেলেগ ধৰণৰ কাটিং হয়, নৰ্মেল কাটিং নহয়। আগত ছাইডৰ কেইটা ওলাই ল'ব লাগিব এনেকৈ। হৈছেনে? এনেকৈ ওলাই ল'ব লাগিব যাতে গুটি আৰু পানী নাথাকে। আকৌ ধুই ল'ম, ৱাছ কৰি ল'ম, এনেকৈ কাটিং হ'ব। চাকু ধাৰেই নাই, টমেটো নেকাটেই। এয়া ওলাই দিলোঁ এনেকৈ।
এই আমাৰ হাই ছেকেণ্ডেৰী স্কুল, এখন ফ্ৰণ্ট গেট আছে নহয়, এখন স্কুল। দাদা কেনেকুৱা লাগিছে আপোনাক খাই ভেল কৰি? পৰেশদাৰ, আমাৰ এখন পৰেশদাৰ পৰ্ক দোকান, চবে চিনি পায়। এখন মুনিক শৰ্মা গেট, এখনে দোকান, টমটমতে দোকান আছে। মেনু দেখাই আছোঁ আপোনালোকক, এখন মেনু। এনে আপোনাৰ দাহি পুৰিৰ দামটো হৈছে 40 ৰুপিজ। আপোনাৰ ভিডিঅ' চাই আহিলে 10 ৰুপিজ ডিছকাউণ্ট